নমস্কাৰ, মই মৈত্ৰী ফুকন। মই আছোঁ ফৰকাটিং জাতীয় বিদ্যালয়ত। আমাৰ বিদ্যালয়ৰ চাৰিওফালে বিভিন্ন গছ-গছনি আৰু ফুলেৰে ভৰি আছে। চাওকচোন আমাৰ বিদ্যালয়ৰ ফুলৰ বাগিচাখন। আজি 14 নৱেম্বৰ। আমি যাম চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ। আহকচোন আমি ভিডিঅ'টো চাওঁ। ফাইনেলি আমি আহি পাই গ'লোহি যোৰহাট জিলা মৌ মন্ত্ৰালয়, য'ত আছে চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ। প্ৰথমবাৰলৈ আহিছোঁ। আচৰিত ধুনীয়া চাৰিওফালৰ পৰিৱেশ। 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে মোং মাওৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ চৰাইদেউত ৰাজধানী পাতি আহোম ৰাজত্বৰ টনি মেলিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। এইজনা স্বৰ্গদেউ নেতৃত্বত ধৰি উঠিছিল জাতি জনগোষ্ঠী, ইহঁত অসমীয়া জাতি। আৰু বাইদেউ আৰু বন্ধুসকলৰ লগত চাৰিওফালে ঘূৰিলোঁ, খেলিলোঁ আৰু ফটো মাৰিলোঁ। বহুত নেদেখা বস্তু দেখিলোঁ। মোবাইল কেমেৰা বলে নিদিয়ে বাবে আপোনালোকক সকলো দেখাব নোৱাৰিলোঁ। ৰজাদিনীয়া বান কাঁহী, বান বাতি, সাঁচি পাতৰ পুথি, কলিকতা দা, বিভিন্ন জাতি, ধনু কাঁড়, বিভিন্ন বাঁহৰ সঁজুলি, নানা জাতি জনগোষ্ঠীৰ সাজ পোছাক, এৰী পলু, এৰী সূতা কাপোৰ, পৰম্পৰাগত বিভিন্ন ৰীতি নীতি প্ৰতিচ্ছবি দেখি বৰ ভাল লাগিল। ছাৰ বাইদেউসকলে সকলো বুজাই গৈছিল। চাওকচোন ইমান ধুনীয়া লাগিছে। আবেলি ৰ'দজাকে পৰিৱেশটো সোণালী কৰি পেলাইছে। চাওলুং চুকাফাৰ মূৰ্তি কাষত ফটো মাৰি নামি আহিলোঁ। ওপৰলৈ জোতা পিন্ধি যাব নিদিয়ে, সেইবাবে আমি তলতে খুলি গৈছিলোঁ। চুকাফাৰ ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। বিভিন্ন দেশ বিদেশৰ বহুত মানুহ আহে এই ক্ষেত্ৰখনলৈ। অসমীয়া হিচাপে আমি বহুত গৌৰৱ কৰোঁ। 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলা স্বৰ্গদেউ চাওলুং চুকাফা দিবলৈ প্ৰণিপাত জনালোঁ। আমি শাৰী পাতি জীৱনত পাহৰিব নোৱাৰা বহুত স্মৃতি বুকুত লৈ আমি ওলাই আহিলোঁ। শেষত ছাৰ বাইদেউলৈও ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। জয়তুৰ ফৰকাটিং জাতীয় বিদ্যালয়।